নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ মনৰ বেদনা আৰু তেওঁলোকৰ পেঞ্চনৰ সংকট। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কিছুমান মানুহে সমাজ গঢ়ে, কিন্তু শেষ বয়সত সেই সমাজেই তেওঁলোকক পাহৰি যায়। কিছুমান কাহিনী থাকে যিবোৰ কাগজত লিখা নহয়, কিন্তু হৃদয়ত বেদনা হৈ জীয়াই থাকে। এনে কাহিনী হৈছে 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ জীৱনগাথা। যিসকলৰ চকুত আছিল অলেখ সপোন, হাতত আছিল চক পেঞ্চিল আৰু হৃদয়ত আছিল এটা বিশ্বাস, আমি সমাজ গঢ়িম। কিন্তু আজি সেই বিশ্বাসে যেন লাহে লাহে ভাঙি গৈছে। আজিৰ এই ভিডিঅ'টো আমি সেই মানুহবোৰৰ কথাই আলোচনা কৰিম যিসকলে নিজৰ জীৱন শিক্ষাৰ বাবে উচৰ্গা কৰিছিল, কিন্তু আজি তেওঁলোকেই এক গভীৰ বেদনা আৰু অভাৱৰ মাজত জীৱন কটাব লগা হৈছে। সময় উভতি যায় 2005 চনৰ আগলৈকে। গাঁৱৰ বোকা ধূলিময় পথ, সৰু সৰু ভেঞ্চাৰী বিদ্যালয়, ভাগি পৰা ঘৰ, নামমাত্ৰ সুবিধা, অন্ধকাৰৰ বাহিৰে যেন একোৱেই নাই। কিন্তু সেই অন্ধকাৰৰ মাজতো কিছুমান মানুহে দায়িত্ব লৈছিল। নাছিল কোনো চৰকাৰী নিশ্চয়তা, নাছিল কোনো স্থায়ী চাকৰিৰ গ্যাৰাণ্টি, কিন্তু আছিল এক অপাৰ দায়বদ্ধতা। পৰিচালনা সমিতিয়ে সেই সময়ত তেওঁলোকক নিযুক্তি দিছিল আৰু সেই নিযুক্তিকে সৰগত কৰি তেওঁলোকে পণ লৈছিল, দৰমহা কম হ'লেও আমি ছাত্ৰ ছাত্ৰীক শিকাই যাম, গাঁৱৰ ল'ৰা ছোৱালীৰ জীৱন গঢ়িম। কিন্তু সেই দিনবোৰ সহজ নাছিল। বাৰিষাৰ বতাহত ছাল ভাগি যোৱা স্কুল, শীতত কঁপি থকা কণমানি ছাত্ৰ ছাত্ৰী, কিন্তু শিক্ষকসকল থমকি থকা নাছিল। নিজৰ দুখ পাহৰি শিক্ষাদান কৰি গৈছিল। নিজৰ পৰিয়ালক সময় নিদি পাঠদানত ব্যস্ত আছিল। শিক্ষাৰ বাবে নিজৰ জীৱন উজাৰি দিছিল। গাঁৱৰ বহু পুৰুষ মহিলা আজি শিক্ষিত। সেই পোহৰৰ আঁৰত আছিল এই শিক্ষকসকলৰ অপৰিসীম ত্যাগ আৰু কষ্ট। লাহে লাহে সময় আগবাঢ়িল। পিছলৈ চৰকাৰে তেওঁলোকৰ নিযুক্তিক স্বীকৃতি দিলে। আশাৰ বতাহ ববলৈ ধৰিলে। এদিন আমাৰো জীৱন স্থায়ী হ'ব, এদিন আমাৰো ন্যায্য অধিকাৰে থাকিব। সেই আশাতে তেওঁলোকে দশক দশক ধৰি সেয়া আগবঢ়াই গ'ল। তাৰপিছত 2013 চন। প্ৰাদেশিকৰণৰ সিদ্ধান্তই বহুজনৰ জীৱনত আশাৰ পোহৰ মেলিলে, কিন্তু কিছুমানৰ জীৱনত সেই পোহৰে যেন হৈ পৰিল অন্ধকাৰৰ এক অবুজ ছাঁ। যিসকলে 2005 চনৰ আগৰে পৰাই ভেঞ্চাৰ বিদ্যালয়সমূহত নিযুক্তি পাইছিল, যিসকলে বছৰ বছৰ ধৰি ছাত্ৰ ছাত্ৰীক শিক্ষা দি আহিছিল, তেওঁলোককো নতুন পেঞ্চন নীতিৰ ভিতৰত পেলোৱা হ'ল। ফলত কি হ'ল? কিছুমান শিক্ষক 10 বছৰ, কিছুমান 15 বছৰ আৰু কিছুমান তাতকৈ কম সময় চাকৰি কৰি অৱসৰ ল'ব লগা হ'ল। আৰু সেই অৱসৰৰ দিনটো কিন্তু তেওঁলোকৰ বাবে আনন্দৰ দিন আছিল। সেইটো দিন আছিল এক নীৰৱ কান্দনৰ দিন। আজিৰ দিনত সেই শিক্ষকসকলে চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰে, সংসাৰ চলাবলৈ সংগ্ৰাম কৰিব লগা হয়, সন্তানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। লাহে লাহে ম্লান হৈ যায় নিজৰ আত্মসন্মান। যি মানুহে গোটেই জীৱনভৰ সমাজৰ বাবে ত্যাগ কৰিলে, তেওঁলোকে আজি আনৰ মুখলৈ চাই থাকিব লগা অৱস্থা হ'ল। তেওঁলোকৰ চকুত আজি যেন এটা মৌন প্ৰশ্ন, আমি কি ভুল কৰিছিলোঁ? আমাৰ ত্যাগৰ মূল্য এইটোৱেই আছিল নেকি? আমাৰ সেয়া কেৱল কাগজতে সীমাবদ্ধ আছিল নেকি? কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ কাৰো ওচৰতে নাই। এইটো কেৱল অকল চাকৰিৰ সমস্যা নহয়, এইটো মানৱীয়তা, ন্যায় আৰু কৃতজ্ঞতাৰ বিষয়। যিসকলে সমাজ গঢ়িলে, যিসকলে অন্ধকাৰ দূৰ কৰিলে, তেওঁলোকক অৱহেলা কৰা মানে সমাজৰ আত্মাক অৱহেলা কৰা, ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিয়া। সেয়া আজিৰ সমাজৰ ওচৰত
এটা নীৰৱ আবেদন, এই শিক্ষকসকলক কেৱল মাত্ৰ নামমাত্ৰ পেঞ্চন নহয়, এটা সন্মানজনক জীৱন দিয়ক। তেওঁলোকৰ শেষ বয়সটো যাতে দুখেৰে নহয়, গৌৰৱেৰে ভৰি থাকে। যিসকলে জাতি কৰে তেওঁলোকক যেন কেতিয়াও অৱহেলা কৰা নহয়। এয়া কেৱল কাহিনী নহয়, এয়া এখন সমাজৰ অন্তৰৰ কান্দন। ধন্যবাদ।